বজালিত IPL জুৱাৰী 3 বুকিং গ্ৰেফতাৰ কেইটামান বিশেষ এপছ আৰু হোৱাটছএপৰ জৰিয়তে এই জুৱা খেল অনুষ্ঠিত কৰি আহিছিল দীৰ্ঘদিন ধৰি কোন খেলুৱে কিমান ৰান কৰিব কিমান অভাৰত কিমান ৰান হ'ব অথবা কোনে কেতিয়া আউট হ'ব তাক লৈ চলে লাখ লাখ টকাৰ জুৱা শীৰ্ষ খেলুৱৈৰ ওপৰত গুৰুত্ব দি এনে জুৱা চলাই আহিছে ধৃত ব্যক্তি কেইগৰাকীয়ে বিশেষকৈ কেইটামান বিশেষ এপ্লিকেশ্যনৰ জৰিয়তে চলে এই IPL জুৱা আৰু বুকিয়ে হোৱাটছএপৰ জৰিয়তে জালত পেলাই গ্ৰাহকক বজালিৰ ৰাজাঘাটৰ 3 বুকি সাজিদ হুছেইন বিকি গুপ আৰু সাইফুল ইছলামক বজালি আৰক্ষীয়ে গ্ৰেফতাৰ কৰাৰ পিছতে বজালি আৰক্ষীয়ে প্ৰকাশ কৰিছে IPL জুৱাৰ বিস্ফোৰক তথ্য কালি আমাৰ খবৰ পোৱা গৈছিলে কালি ৰাতি আমি খবৰ এটা পাইছিলোঁ যে এনেকৈ ৰাজাঘাট অঞ্চলত আমাৰ গাটলাপাৰা অঞ্চলত IPL বুকি তেওঁলোক চলাই আছে তেওঁলোকৰ বেটিঙৰ গেমলিঙৰ কাম সেইমতে আমি কালি যিকেইজন আমি ইনভলভ মানুহৰ নাম পাইছিলোঁ আমি তেওঁলোকক কালি এটা স্পেচিয়েল টিম গঠন কৰা হৈছিলে আমাৰ DSP অনামিকা মহন্তৰ নেতৃত্বত আমাৰ এই টিমটো গৈ পেলাই আমাৰ 3জন IPL বুকিজ যোনে এনেকুৱা ধৰণৰ চক্ৰটো চলাই আছিলে তেওঁলোকক পিক আপ কৰা হ'ল তেওঁলোকৰ ইণ্টাৰগেশ্যনত তেওঁলোকে পিছত দে ছাবমিটেড তেওঁলোকে কনফেছ কৰিলে যে তেওঁলোকে চলাই আছে আৰু তাৰপিছত তেওঁলোকৰ যিবিলাক মোবাইল ফোন আমি পাইছিলোঁ মোবাইল ফোনৰ যেতিয়া আমাৰ ফাৰ্ষ্ট ৰেছপণ্ডাৰ কিট আছে তাৰ যোগেদি আমি যেতিয়া এনালাইচিছ কৰিলোঁ তাতো ছাফিচিয়েণ্ট ইভিডেঞ্চ পোৱা গ'ল ইভিডেঞ্চ তেওঁলোকে বেটিংটো কেনেকৈ কৰে কেনেকৈ চলাই এপ ইউজ কৰে এপখিনিৰ কথাও তাত স্পষ্টকৈ আমি বস্তুবিলাক পালোঁ আৰু তাৰ লগতে তেওঁলোকৰ ট্ৰেনজেকশ্যনছ যিবিলাক মনিটাৰী ট্ৰেনজেকশ্যনছ যিখিনি আছে হিউজ এমাউণ্টৰ বিভিন্ন হেৰি গেমলিঙত বেটিঙত দিছে বা লছ এণ্ড প্ৰফিটৰ যিটো ট্ৰেনজেকশ্যন সেইখিনিও আমি ছাফিচিয়েণ্ট ইভিডেঞ্চ পালোঁ গতিকে সেই সূত্ৰে আমি এটা কেছ ৰেজিষ্টাৰ অলৰেডি কৰিছোঁ আৰু পৰৱৰ্তী যিখিনি ইনভেষ্টিগেশ্যন আছে আমাৰ সেইখিনি চলি আছে এই সূত্ৰে আমি 3জন একিউজ যিজন আমি গ্ৰেপ্তাৰ কৰিছোঁ আমি এপ্ৰিহেণ্ড কৰিছোঁ সাজিদ হুছেইন চন অফ মিৰাজ আলী কাটলাপাথাৰ সাইফুল ইছলাম চন অফ মুগদাছ খান ৰাজাঘাট আৰু এজন বিকি গোপ চন অফ ধনীৰাম গোপ ৰাজাঘাট এই 3জন আমি গ্ৰেপ্তাৰ কৰা এপ্ৰিহেণ্ড কৰা হৈছে বুকিং তেওঁলোকে কিছুমান এপ ইউজ কৰে যেনেকৈ এটা UK এক্সচেঞ্জ এপ বুলি UKEXCH24.com UK এক্সচেঞ্জ বুলি যিটো আহে এপটো সেইটো এপৰ যোগেদিও তেওঁলোকে কৰে তেনেকৈ বেলেগ বেলেগ এপ আছে স্কাই এক্সচেঞ্জ মাই এক্সচেঞ্জ 666 এক্সচেঞ্জ ডুবাই এক্সচেঞ্জ এনেকুৱা ধৰণৰ এপ কিছুমান আছে এপৰ যোগেদি তেওঁলোকে যিখিনি এইখিনি বেটিং ক'ত হেৰি কৰিব সেই যিটো কানেকশ্যন হয় বুকিৰ লগত সেইখিনি কৰে আৰু ট্ৰেনজেকশ্যনখিনি বিভিন্ন পাৰে হয় কেতিয়াবা কোনোবা ক্ষেত্ৰত UPI যোগে বা কোনোবা ক্ষেত্ৰত কেছ হ'ব পাৰে বা বেলেগ মাধ্যমৰো যোগেদি কমিউনিকেশ্যন যোগে কৰিব পাৰে আৰু তেনেকৈ যি ক্লায়েণ্ট একাউণ্টটো মেইনটেইন কৰা আমি দেখিবলৈ পাইছোঁ কোনোবা ক্ষেত্ৰত আৰু কেনেকুৱা ধৰণে হয় বুলি ক'লে হয়তো এটা ইচ এণ্ড এভৰি পাৰ্ট অফ দ্য গেম ক্ৰিকেটৰ হওক বা অকল IPL বুলিয়ে নহয় তেওঁলোকে আচলতে যিটো ছিষ্টেমেটিক গেম তেওঁলোকে চলাই আছে বেলেগ বেলেগ খেলৰ ক্ষেত্ৰত চলাই আছে অকল যিটো আমাৰ ক্ৰিকেটৰ মেন্স ক্ৰিকেটৰ উপৰিও ওমেন ক্ৰিকেটৰ সেইটো দেখিবলৈ পোৱা গৈছে আৰু IPLৰ স্পেচিয়েলি যিহেতু এটা বেলেগ এটা পৰিৱেশ থাকে গতিকে ইয়াত বিশেষকৈ তেওঁলোকে লগাই থকা আৰু ইয়াত প্ৰত্যেকটো বল হয়তো প্ৰত্যেকটো অভাৰ প্ৰত্যেকটো বেটছমেনৰ নামত কিমান ৰান কৰিব এনেকুৱা ধৰণৰো আমাৰ তেওঁলোকে এটা কিছুমান হেৰি কেটেগৰী বনাই লৈ তেনেকৈ ধৰণে সেই হেৰি কৰা গেমলিঙত তেওঁলোকে টকা লগা দেখা এতিয়াতো আমি ষ্টাৰ্ট কৰিছোঁ ইনিচিয়েল হেৰিখিনিত আমি এটা কথা ক'ব পাৰোঁ যে হয়তো বহুত মানুহ ইনভলভ থাকিব পাৰে ইয়াত কিছুমান ইনভেষ্টাৰ মানে যোনে বেটিং টকা লগাইছে তেওঁলোকক আছেই তাৰ লগতে তেওঁলোকৰ মালিকী পক্ষ কিছুমানৰ যিখিনি আছে তেওঁলোকৰ বেলেগ বেলেগ থাকে ইয়াত বুকিজ 3জন পাইছোঁ তেওঁলোকৰ লগত জড়িত তেওঁলোকে ইতিমধ্যে কৈছে কথাখিনি গতিকে এইখিনি গোটেইখিনি আমি খান্দিব লাগিব ভালকৈ ডিপলি সোমাব লাগিব আৰু যিখিনি ইনভলভ আছে যিমান দূৰলৈকে হওক সেইখিনি আমি পৰৱৰ্তী সময়ত নিশ্চয়কৈ ক'ব পাৰিম এতিয়া এই মুহূৰ্তত ক'ব পৰা নাযাব কিন্তু এটা ক'ব যে হিউজ এমাউণ্ট আমি যিখিনি ট্ৰেনজেকশ্যন চাইছোঁ এজনৰ আমি একাউণ্টত যদি হেৰি কৰোঁ চেক কৰোঁতে হিউজ এমাউণ্ট অফ ট্ৰেনজেকশ্যন ৱাজ ফাউণ্ড নিউজ ডেস্ক আসাম 15